বুলেটিনলৈ স্বাগতম জনাইছো। এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে। আগন্তুক 5 বছৰলৈ সাজু থাকক, শিক্ষা বিভাগৰ চাকৰি কৰিবলৈ আপুনি সাজু থাকক। শিক্ষাগত অৰ্হতা সকলো নথিপত্ৰ আপুনি যোগাৰ কৰি ৰাখক আৰু সমান্তৰালভাৱে পৰীক্ষাৰ বাবেও প্ৰস্তুতি অব্যাহত থাকক। ৰাজ্যত আগন্তুক 5 বছৰত শিক্ষা বিভাগত হ'ব বৃহৎ নিযুক্তি আৰু যাৰ জৰিয়তে পুনৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীয়ে শিক্ষাগত অৰ্হতা যোগ্যতা আৰু দক্ষতাৰ ভিত্তিত লাভ কৰিব শিক্ষা বিভাগৰ চাকৰি। এবাৰ কোনে কোনে লাভ কৰিব, কিমান যুৱক যুৱতীয়ে লাভ কৰিব শিক্ষা বিভাগত নিযুক্তি লৈছে। মোৰ টাইম 8 বিগ ব্ৰেকিং। চৰকাৰী নিযুক্তিক লৈ মন্ত্ৰী ৰণোজ পেগুৰ ডাঙৰ মন্তব্য। এয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা পুনৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আহি গ'ল ভাল খবৰ। আগন্তুক 5 বছৰত শিক্ষা বিভাগত হ'ব বৃহৎ নিযুক্তি। নতুন নিযুক্তিকৰণৰ দিশে এয়া ক্ষীপ্ৰ গতিত আগবাঢ়িব ৰাজ্যৰ শিক্ষা বিভাগ। শিক্ষা বিভাগত আটাইতকৈ বেছি খালী পদ আছে আৰু আগন্তুক 5 বছৰত প্ৰায় 50,000 শিক্ষক শিক্ষয়িত্ৰীয়ে অৱসৰ গ্ৰহণ কৰিব। পৰ্যায়ক্ৰমে শিক্ষা বিভাগত হ'ব এই বৃহৎ নিযুক্তি। শিক্ষা বিভাগৰ প্ৰতিটো পদত পৰ্যায়ক্ৰমে নিযুক্তি হ'ব। LP UP সকলো ভাগে ভাগে নিযুক্তি হ'ব। চৰকাৰী নিযুক্তিক লৈ মন্ত্ৰী ৰণোজ পেগুৰ ডাঙৰ মন্তব্য। আগন্তুক 5 বছৰত শিক্ষা বিভাগত হ'ব এয়া বৃহৎ নিযুক্তি। আমি পুনৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যিহেতু ৰাজ্যত বৃহৎ নিযুক্তি 2 লাখ নিযুক্তিকৰণৰ লক্ষ্য পূৰণ কৰিবলৈ ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বৃহৎ এক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যাৰ বাবে প্ৰতিটো ৰাজ্য চৰকাৰ বিভাগৰ পৰা কিমান পদ খালী হৈ আছে ইতিমধ্যে তালিকা প্ৰস্তুত কৰা হৈছে। ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগতে সুকীয়াকৈ তালিকা প্ৰস্তুত কৰা হৈছে আৰু প্ৰতিটো বিভাগৰ তালিকা দিছপুৰৰ ৰাজভৱনত জমা দিয়া হ'ব আৰু সেই তালিকা মতে ঘোষণা কৰা হ'ব প্ৰতিটো বিভাগৰ বিজ্ঞাপন আৰু লাখ লাখ যুৱক যুৱতীয়ে চাকৰি লাভ কৰিব। গতিকে এতিয়ালৈকে যদি আপুনিও এটা চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা নাছিলে তেনেহ'লে আপুনি কেতিয়াও হতাশ হ'ব নালাগে, কাৰণ আগন্তুক 5 বছৰত সম্পূৰ্ণৰূপে নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব এটা বৃহৎ পদক্ষেপ। আৰু প্ৰথমতে এতিয়া তালিকা প্ৰকাশ পাইছে শিক্ষা বিভাগৰ যে 50,000 শিক্ষক শিক্ষয়িত্ৰীয়ে অৱসৰ লাভ কৰিব। এইবাৰ আগন্তুক 5 বছৰত প্ৰতিটো বছৰতে মুঠতে 50,000 শিক্ষক শিক্ষয়িত্ৰীয়ে অৱসৰ ল'ব আৰু সেই যিসমূহ অৱসৰ শিক্ষক শিক্ষয়িত্ৰীয়ে ল'ব সেই পদসমূহ পূৰণ কৰিবৰ বাবে 5 বছৰত আগন্তুক 5 বছৰত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। আৰু গতিকে প্ৰতিগৰাকী নিবনুৱা যুৱক যুৱতী এতিয়া সাজু হওক শিক্ষা বিভাগৰ চাকৰি কৰিবৰ বাবে। নিজৰ দক্ষতা নিজৰ যোগ্যতা শিক্ষাগত অৰ্হতাৰ ভিত্তিত এইবাৰ চাকৰি লাভ কৰিবই, কাৰণ 2 লাখ নিযুক্তিকৰণৰ উদ্দেশ্য আছে ৰাজ্য চৰকাৰৰ আৰু সেই উদ্দেশ্য পূৰণৰ বাবে সেই লক্ষ্য পূৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব এতিয়া এটা বৃহৎ পদক্ষেপ। এয়া শিক্ষা বিভাগৰ তালিকা মুকলি হৈছে ইতিমধ্যে। যিকোনো মুহূৰ্তত ৰাজ্য চৰকাৰৰ অন্যান্য বিভাগসমূহ প্ৰশাসনিক বিভাগৰ পৰা আৰম্ভ কৰি কৃষি বিভাগৰ পৰা আৰম্ভ কৰি সকলো বিভাগতে কিমান পদ খালী হৈ আছে সকলো তালিকা মুকলি হ'ব আৰু সকলো বিভাগৰ তালিকা মুখ্যমন্ত্ৰীৰ হাতত পৰাৰ লগে লগে মুকলি কৰা হ'ব বিজ্ঞাপন আৰু সেইমতে প্ৰতিটো বিভাগত পৰ্যায়ক্ৰমে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব আৰু নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে খুব ক্ষীপ্ৰ গতিত চলিব এই নিযুক্তিকৰণৰ প্ৰক্ৰিয়া। সকলো সাজু হওক এতিয়া গাঁৱে ভূঞে চহৰে নগৰে প্ৰতিগৰাকী যুৱক যুৱতী সাজু হওক এইবাৰ চাকৰি লাভ কৰিবই। পূৰ্বতে যিহেতু 1.5 লাখ নিযুক্তিকৰণ ইতিমধ্যে ৰাজ্য চৰকাৰে অতিক্ৰম কৰিছে, গতিকে সেই 1.5 লাখ নিযুক্তিকৰণ প্ৰক্ৰিয়াত যদি আপুনি বাৰে বাৰে চাকৰি দিও আপুনি লাভ কৰিবলৈ সক্ষম হোৱা নাছিল চাকৰি, এইবাৰ কিন্তু আপুনি কোনো কাৰণত বিমুখ হ'ব নালাগে। ৰাজ্য চৰকাৰে এইবাৰ চাকৰি পুনৰ মুকলি বিজ্ঞাপন পুনৰ মুকলি কৰিব শীঘ্ৰে। গতিকে এইবাৰ আপুনিও চৰকাৰী এটা চাকৰি লাভ কৰিবই। আপুনি কোনটো বিভাগৰ বাবে প্ৰস্তুতি চলাব সেয়া মাত্ৰ আপুনি নিজেই নিৰ্ধাৰণ কৰক আৰু নিজেই আপুনি প্ৰস্তুতি অব্যাহত ৰাখক। শিক্ষা বিভাগৰ বাবে যিহেতু ইতিমধ্যে মন্ত্ৰী ৰণোজ পেগুৱে মুকলি কৰিছে এই কথা যে আগন্তুক 5 বছৰত 50,000 পদ পূৰণ হ'ব আৰু 50,000 যিহেতু শিক্ষক শিক্ষয়িত্ৰীয়ে অৱসৰ গ্ৰহণ কৰিব, গতিকে এই 50,000 পদ পূৰণ কৰিব। মুঠতে ৰাজ্য চৰকাৰ প্ৰতিটো বিভাগৰ লগত যদি তুলনা কৰে তেনেহ'লে শিক্ষা বিভাগতে অধিক পদ খালী হ'ব। গতিকে শিক্ষা বিভাগৰ বাবে আপুনি প্ৰস্তুতি চলাওক। নিশ্চিতভাৱে এইবাৰ আপুনি শিক্ষকৰ দৰে এটা
মহৎ বৃত্তিক আপুনি গুৰুত্বপূৰ্ণ বৃত্তিক আপুনি আদৰি ল'বলৈ সক্ষম হ'ব আৰু এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰী হিচাপে নিজৰ প্ৰতিষ্ঠা লাভ কৰিবলৈ আপুনি সক্ষম হ'ব পাৰিব। আৰু এই মুহূৰ্তত মন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য আছে, আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে আমিতো ঘোষণা কৰিছে যে এইবাৰ লক্ষ্য 2 লাখ নিযুক্তি, যোৱাবাৰ 1,65,000 নিযুক্তি দিবলৈ আমি সক্ষম হলো। অহা 5টা বছৰত 2 লাখ নিযুক্তিৰ লক্ষ্য আছে। স্বাভাৱিকতে শিক্ষা বিভাগত যথেষ্টখিনি ভেকেঞ্চি আছে। বহু লোক প্ৰায় 50,000 শিক্ষক শিক্ষয়িত্ৰী অহা 5টা বছৰত তেওঁলোকে অৱসৰো গ্ৰহণ কৰিব। গতিকে তাৰ বিপৰীতে এক বৃহৎ নিযুক্তি শিক্ষা বিভাগত 5টা বছৰত পৰ্যায়ক্ৰমে হ'ব। যেহেতু মূল্য বৃদ্ধি হৈছে, যাৰ প্ৰভাৱ দেখিছোঁ বিদ্যালয়ত যদি মধ্যাহ্ন ভোজন দিয়া হয় তাতো প্ৰভাৱ পৰিছে, কাৰণ LP স্কুলখন 6 টকা 8 পইচা দিয়া হয় আৰু ME স্কুল বা হাইস্কুল দিবৰ সম্ভাৱনা আছে আগতীয়াকে বেলেগে দিওঁ। গতিকে আপোনাৰ 6 টকাৰ ভিতৰত চাউলটো সন্নিৱিষ্ট হৈ নাথাকে। 2 নম্বৰ, আমাৰ কমিউনিটি পাৰ্টিচিপেশ্যন ইয়াত এটা থাকে। আমি খুব ইম্পৰ্টেণ্ট কম্পনেণ্ট সমগ্ৰ শিক্ষাৰ, যে শিক্ষানুষ্ঠানটো কেৱল এটা চৰকাৰী অনুষ্ঠান নহয়, ই এটা ৰাজহুৱা অনুষ্ঠান, ইয়াক আমি কওঁ এটা কমিউনিটি ইনষ্টিটিউচন। আৰু এই কমিউনিটি পাৰ্টিচিপেশ্যনটোৰ ওপৰত যেতিয়া ইভালুৱেশ্যন হয়, আমাৰ গুণোৎসৱত যি ইভালুৱেশ্যন হয় বা ভাৰত চৰকাৰৰ যি পাৰফৰ্মেন্স গ্ৰেডিং ইণ্ডেক্স ইভালুৱেশ্যন হয়, আমি কমিউনিটি পাৰ্টিচিপেশ্যনটো চাওঁ। গতিকে চৰকাৰৰ ফালৰ পৰা এটা খৰচ আগবঢ়োৱাইছে, চাউলখিনি আমি দিছোঁ আৰু তাৰ লগত কুক কাম হেল্পাৰ তেওঁলোকৰ আমি মাননি এটা দিছোঁ। কমিউনিটি পাৰ্টিচিপেশ্যনেৰে এই গোটেই আমাৰ সুন্দৰভাৱে মিড ডে মিলৰ প্ৰগ্ৰেম চলি আছে। ক'ৰ পৰা কোনো অভাৱ অনাটনৰ অভিযোগ আমি নাই পোৱা। নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'লে কেতিয়া পাব? সোনকালে, যিমান পাৰোঁ সোনকালে কৰিম। আৰু এইবাৰ থাৰ্ড গ্ৰেডৰ যিখিনি প্ৰমোশ্যন দিয়া বা আপডেট কৰা এনেকুৱা ধৰণৰ এইটো মানে 4th গ্ৰেড বা যিসকল কৰ্মচাৰী আমাৰ শিক্ষা বিভাগত তেওঁলোকৰ প্ৰমোশ্যনৰ কোনো ব্যৱস্থা পূৰ্বে নাছিল। এতিয়া চাৰ্ভিচ ৰুলখন সংশোধন কৰা হৈছে যে প্ৰমোশ্যনৰ ব্যৱস্থা এটা তেওঁলোকৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে আমিতো ঘোষণা কৰিছে যে এইবাৰ লক্ষ্য 2 লাখ নিযুক্তি, যোৱাবাৰ 1,65,000 নিযুক্তি দিবলৈ আমি সক্ষম হলো। অহা 5টা বছৰত 2 লাখ নিযুক্তিৰ লক্ষ্য আছে। স্বাভাৱিকতে শিক্ষা বিভাগত যথেষ্টখিনি ভেকেঞ্চি আছে। বহু লোক প্ৰায় 50,000 শিক্ষক শিক্ষয়িত্ৰী অহা 5টা বছৰত তেওঁলোকে অৱসৰো গ্ৰহণ কৰিব। গতিকে তাৰ বিপৰীতে এক বৃহৎ নিযুক্তি শিক্ষা বিভাগত 5টা বছৰত পৰ্যায়ক্ৰমে হ'ব। যেহেতু মূল্য বৃদ্ধি হৈছে, যাৰ প্ৰভাৱ দেখিছোঁ বিদ্যালয়ত যদি মধ্যাহ্ন ভোজন দিয়া হয় তাতো প্ৰভাৱ পৰিছে, কাৰণ LP স্কুলখন 6 টকা 8 পইচা দিয়া হয় আৰু ME স্কুল বা হাইস্কুল দিবৰ সম্ভাৱনা আছে আগতীয়াকে বেলেগে দিওঁ। গতিকে আপোনাৰ 6 টকাৰ ভিতৰত চাউলটো সন্নিৱিষ্ট হৈ নাথাকে। 2 নম্বৰ, আমাৰ কমিউনিটি পাৰ্টিচিপেশ্যন ইয়াত এটা থাকে। আমি খুব ইম্পৰ্টেণ্ট কম্পনেণ্ট সমগ্ৰ শিক্ষাৰ, যে শিক্ষানুষ্ঠানটো কেৱল এটা চৰকাৰী অনুষ্ঠান নহয়, ই এটা ৰাজহুৱা অনুষ্ঠান, ইয়াক আমি কওঁ এটা কমিউনিটি ইনষ্টিটিউচন। আৰু এই কমিউনিটি পাৰ্টিচিপেশ্যনটোৰ ওপৰত যেতিয়া ইভালুৱেশ্যন হয়, আমাৰ গুণোৎসৱত যি ইভালুৱেশ্যন হয় বা ভাৰত চৰকাৰৰ যি পাৰফৰ্মেন্স গ্ৰেডিং ইণ্ডেক্স ইভালুৱেশ্যন হয়, আমি কমিউনিটি পাৰ্টিচিপেশ্যনটো চাওঁ। গতিকে চৰকাৰৰ ফালৰ পৰা এটা খৰচ আগবঢ়োৱাইছে, চাউলখিনি আমি দিছোঁ আৰু তাৰ লগত কুক কাম হেল্পাৰ তেওঁলোকৰ আমি মাননি এটা দিছোঁ। কমিউনিটি পাৰ্টিচিপেশ্যনেৰে এই গোটেই আমাৰ সুন্দৰভাৱে মিড ডে মিলৰ প্ৰগ্ৰেম চলি আছে। ক'ৰ পৰা কোনো অভাৱ অনা